সকলোকে আমাৰ প্ৰথমতে দেৰগাঁও বাদুলিপাৰ কাঞ্চলা গাঁৱৰ এজন কৃষক ডিম্বেশ্বৰ গগৈ ডাঙৰীয়া ঘৰত এজোপা উভতা শিমলু আছে। এইজোপালৈ বিভিন্ন কাহিনী, অলৌকিক কাহিনী আছে যে এই গছজোপাতে বুঢ়া ডাঙৰীয়া দেখা দিয়ে। এই গছজোপা ওচৰলৈ মানুহে আহিবলৈ ভয় কৰে, কাৰণ এই গছজোপা ৰথৰ চকা ওলায় বুলি কয়, বুঢ়া ডাঙৰীয়া ওলায় বুলি কয়। এজোপা পুৰণি গছ, আমাৰ সতীৰ্থই দেখাইছে। এজোপা পুৰণি গছ, গা গছজোপা কিছু ধ্বংস হোৱা দেখা গৈছে। বহুত বয়সীয়াল এজোপা গছ, 200-150 বছৰীয়া এজোপা পুৰণি গছ। আজিকালি পুৰণি গছ দেখিবলৈ পোৱা নাযায়, কিন্তু এজোপা পুৰণি গছ। আমাৰ উভতা শিমলু, কেলৈ উভতা শিমলু হ'ল দাদা অকণমান আগবাঢ়িলে ভাল হয়। দাদা হয়, এই গছজোপা আপোনালোকক দেখাই আছে আমাৰ সতীৰ্থই, এজোপা অলৌকিক গছ। এই গছজোপা ওচৰলৈ আহিবলৈ আচলতে বহুতে ভয় কৰে, কাৰণ এই গছজোপাত বুঢ়া ডাঙৰীয়া ওলায় বুলি কয় বা দেও লগা বুলি কয়, বিভিন্ন কাহিনী আছে। প্ৰথমতে ডিম্বেশ্বৰ দা, এই গছজোপা উভতা শিমলু বুলি কেলৈ কয়? মই এই উভতা শিমলু বুলি ময়ো নাজানিছিলোঁ। তাৰপৰা আগৰ আমাৰ ককাহঁতে, বুঢ়া দেউতাহঁতে কৈ থৈ গৈছে যে এইজোপা বহুত দিনীয়া গছ হৈ বোলে, এইজোপা ওচৰলৈ বৰ সাৱধানে যাবি। আৰু এইজোপা আগৰ মানে গোসাঁই আহিছিলে, গোসাঁয়ে মানে ইয়াত মানে আগৰ সত্ৰলৈ অহা যোৱা মানে আপ ডাউন মাৰি থাকে নহয়। এই ইয়াতে আহি পেলাই মানে লাচনি পাচনি আহিছিলে, লাচনি পাচনিয়ে লগত অহাকেইজনে এইখিনিতে ৰান্ধি বাঢ়ি গোসাঁয়ে খালে। খুঁটি এটা কাটি আনিবলৈ ক'লে, শিমলু ডাল এটা কাটি আনি পেলাই এইখিনিতে নাওখন বান্ধি পেলাই সীমাতে বান্ধিলে। তেতিয়াতো আমাৰ মাটি নাছিলে, মই পিছতহে মাটি কিনিছোঁ। আৰু তেতিয়া সেই বুঢ়াসকলে কৈছিলে, মই ইয়ালৈ আহোঁতে আজি 40-45 বছৰ আগতেই, যে এই গছজোপাত বোলে এনেকুৱা, ইয়াৰ কাহিনীটো এনেকুৱা মোক কৈ থৈ গৈছিলে যে ৰুইছিলে, এই ডালটো উভতাই পেলাই ৰুইছিলে। উভতাই পেলাই কোনফালে কোনফালে গৰি ডালটো কাটি অনাৰ পাছত ধৰিব নোৱাৰিলে, সেইকাৰণে উভতাকে পুতি নাওখন বান্ধি ইয়াতে ৰান্ধি বাঢ়ি খাই পেলাই ইয়াৰ পৰা গুচি গ'ল। নাও এৰি গুচি গ'ল। পিছদিনাখন ইয়াতে থাকিলে, এৰি গুচি গ'ল, কিন্তু খুঁটিটো উঘালি থৈ নগ'ল। উঘলা নাইকিয়া কাৰণে গছজোপা জীয়াই গ'ল, খুঁটিটো জীয়াই পেলাই এজোপা গছ হ'ল। আৰু ইয়াত যে যিটো কাহিনী আছে যে বুঢ়া ডাঙৰীয়া ওলায় বা ৰথৰ চকা ওলায়, কাহিনীটো কি? তাৰপৰা ইয়াত মানে এই বুঢ়াসকলে কৈছে, গছজোপা এইটোৱে কাৰণে তোক ভয়ংকৰ বুলি কৈছোঁ যে গছজোপাৰ গুৰিতে এটা সময়ত গাড়ী চকা এযোৰ ওলাইছিলে। গাড়ী চকাযোৰ আমি বহুতে দেখি পেলাই বিচাৰি আহিলোঁ। গাড়ী চকাযোৰ ওচৰলৈ আহিলোঁ, ইজনে সিজনক কোৱা মেলি আমি কেইবাজনো আহিলোঁ। আহি পাওঁতে গাড়ী চকাযোৰ নাইকিয়া হ'ল। আৰু কেতিয়াবা মাজে মাজে ডাঙৰীয়া পাগুৰি মাৰি আহি পেলাই এই গছজোপা গুৰিতে নাইকিয়া হয়। বহুতে দেখিছে কৈছে। হয়নে? আমাৰ মাইকী মানুহো দেখিছে, মানে ইয়াত আহি সোমাইছে। আলহী আহিছে বুলি ভাবি থাকোঁতে ঘৰলৈ নাহে, গছজোপা গুৰিলে আহে। যেনেকুৱা হৈ আছে, হৈ আছে। কোনো অনিষ্ট নকৰে। নাই অনিষ্ট একো নাই, কাকো একো দিয়া নাই। খালি বগা পাগুৰি, বগা ধুতি, বৰ ওখ ডাঙৰ মানুহ আহি পেলাই ইয়াতে সোমায় এই বুলি কয়। গছজোপা আজি প্ৰায় 200-150 বছৰ হ'ল, মানে কোৱালে চালে। গতিকে তেনেকুৱা ধৰণৰ গছ। সেইকাৰণে এতিয়া গছজোপা এতিয়া মোৰ ভাগতে পৰিলে, মোৰ মাটিলৈ বাগৰি আহিলে। মোৰ মাটি মোৰ নাছিলে তেতিয়া, মই পিছত কিনি লোৱা মাটি। কিনি লওঁতে এতিয়া মোৰ ভাগত পৰিলে। এতিয়া বহুতে বেপাৰী আহে গছজোপাৰ জুইশলা কাঠি বনাবৰ দিনত, বহুতে ফেক্টৰীত দিবৰ কাৰণে আহে। এই সীমাৰ ইপাৰৰ মানুহজনে কয় বোলে, সি যদি দিয়ে দিব পাৰে, কিন্তু মই বোলে দিব নোৱাৰোঁ। এতিয়া মোৰ ওচৰলৈ যায়, মই কওঁ যে বুঢ়াই কি ক'লে বোলে, নাই বুঢ়াই তোৰ কথা ক'লে, আপোনাৰ কথা কৈছে। তেতিয়া মই বোলো নহয়, মই বোলে বেচোঁ বুলি মই নকওঁ, বুঢ়াই যদি দিয়ে দিব পাৰে, মোৰ সীমাটো আজৰি হৈ যাব গছজোপা। এতিয়া বুঢ়াইও নিদিয়ে, ময়ো তেনেকৈ কওঁ। তাৰপৰা বেপাৰীয়ে কাটিবলৈ ভয় কৰি পেলাই ক'লে যেতিয়া আৰু এনেকৈ কৈছে আপোনালোকে, আমি এইজোপা গছ ল'ব নোৱাৰোঁ তেতিয়াহ'লে, আমি বুজি পালোঁ বোলে। এনেকৈ কৈ বহুত বেপাৰীয়ে গছজোপা এৰি থৈ গ'ল। দয়াল আছিলে। তেতিয়া বহুত বেপাৰী আহি ঘূৰি গুচি গ'ল। কিন্তু তেতিয়া মই বোলো কি কৰিব উভতা শিমলুজোপা, কাঠ নোলাই চান নহয় বোলে, জুইশলা কাঠিৰ কাৰণে ফেক্টৰীত দিম বোলে, তেনেকৈ ক'লে। হয়, আমি গছজোপা আকৌ এবাৰ দেখাবলৈ অনুৰোধ জনাইছোঁ সতীৰ্থক। এইজোপাই সেইজোপা প্ৰায় 150-200 বছৰীয়া এজোপা শিমলু গছ। এই শিমলু গছৰ এটা তেওঁ কোৱা মতে সেই গছজোপাত এজন বুঢ়া ডাঙৰীয়া আছে। বুঢ়া ডাঙৰীয়াজন বহুতে দেখে, কিন্তু বহুতে ইয়াৰ ৰথৰ চকাও দেখে। কিন্তু এই গছজোপা ওচৰলৈ অহাৰ লগে লগে ডাঙৰীয়াজন অন্তৰ্ধান হৈ যায়। আচলতে এই গছজোপা বহুত অলৌকিক গছ। তেওঁ ধুনীয়াকৈ ঘৰ ৰাখিছে, কাকো বিক্ৰীও কৰা নাই। এটা বিশ্বাস যিহেতু আছে যে ডাঙৰীয়া ইয়াতে আছে, ধুনীয়াকৈ ৰাখিছে। আমিও দেখাইছোঁ অসমৰ বিভিন্ন প্ৰান্তত আচলতে এনেকুৱা যিবোৰ পুৰণি গছ, সেই গছবোৰ আছে। আৰু বুঢ়া ডাঙৰীয়াৰ যিটো লোকবিশ্বাস, সেই লোকবিশ্বাসটো আমাৰ গ্ৰাম্য জীৱনত এতিয়াও আছে। আমি যদি বিশ্বাস কৰিব পাৰোঁ, খ্ৰীষ্টমাছৰ দিনা যেনেকৈ সান্তা ক্লজ আহে বুলি বিশ্বাস কৰে, কিন্তু বুঢ়া ডাঙৰীয়া কিয় আহিব নোৱাৰে? বুঢ়া ডাঙৰীয়া অসমৰ গ্ৰাম্য জীৱনৰ এটা চহা চৰিত্ৰ।
এই চৰিত্ৰটো আমাৰ ককাহঁতেও কৈছিলে, দেউতাহঁতেও কৈছিলে, আমি শুনিছোঁ। আজি এজন কৃষকেও ক'লে যে এই গছজোপাত বুঢ়া ডাঙৰীয়া আছে। বুঢ়া ডাঙৰীয়া চৰিত্ৰটো কিমান কাল্পনিক নে কিবা মনে সজা আমি নাজানো। আমি আপোনালোকক দেখুওৱাৰ যিটো দায়িত্ব সেইকাৰণে দেখালোঁ। এই গছজোপাতে বুঢ়া ডাঙৰীয়া থাকে বুলি বিশ্বাস কৰে। এইটো এটা বৃহৎ গাঁত এইপিনে এইবোৰ চফা হৈ গৈছে দিছে বস্তু মানে বগোৱা হৈ থাকে এবাৰ ডাঙৰ ডাঙৰ মানে খেতিও লাগে খেতি খাবলৈ ৰূপ লয় আকৌ নাইকিয়া হৈ যায় তেনেকুৱা গছ পূজাৰীখন দেখুৱাম মই বস্তু দেখাম আমি দেখাই আছোঁ চবে নাহে আমি মই বুলিয়ে ব্যস্ত বুলি আহি থাকোঁ ওচৰলৈ কোনো আহিলে ভয় কৰে এটা গছজোপাৰ ভিতৰতে এটা বিশাল গাঁত আছে এই গাঁতটো কিমান দূৰলৈকে যায় সেইটো কোনেও ক'ব নোৱাৰে তেওঁ জনোৱা মতে কৃষকজনে ডাঙৰ ডাঙৰ ফেটি সাপ ডাঙৰ ডাঙৰ মস্ত মস্ত ফেটি সাপ ওলায় কিন্তু যেতিয়া গছজোপা ওচৰলৈ গুচি যায় এই সাপটো নাইকিয়া হৈ যায় হয়নে এই আমি দেখাইছোঁ ইয়াত তেনেকৈ চিনো আছে ইয়াত চিন আছে এই গছ চাফা হৈ যায় এইফালে কিবা অহা যোৱা কৰা তেনেকুৱা কিবা চিনো আছে আমাৰ সতীৰ্থ পোনে পোনে দেখাইছে আজিৰ দিনতো এটা বিৰল দৃশ্য অলৌকিক বিৰল দৃশ্য এই গাঁতটো কিমান দূৰলৈকে যায় আমি ক'ব নোৱাৰোঁ আমাৰ দেখাইছোঁহে এই বাটটোৱেদি সৰ্প আহে বা ইয়াত বুঢ়া ডাঙৰ ইয়াত থাকে বুলি অনুমান কৰিছে আমিও তেখেতক অশান্তি নিদিওঁ কিন্তু আমি জাষ্ট গছজোপা আপোনালোকক দেখাইছোঁ ক্লাছটো বন্ধ কৰি লোৱা দেখিলেই ভয়ংকৰ কেনেকুৱা লাগিছে ডালবোৰ এইবোৰ পচি নিজে বুঢ়া হৈ ডখৰ ডখৰকৈ সৰি গৈছে তথাপি গছ